Hello everyone, wish you all a very happy new year and a very welcome back to my new video. Actually মই বহুত দিনৰ মূৰত এটা লং ভিডিও আপলোড কৰিছো। আশা কৰিছো আপোনালোক সকলোৱে ভাল পাব বুলি আৰু ভিডিওটো হেকলৈকে চাব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই। আৰু ইয়া বছৰটোৰ প্ৰথম দিনাখনে আমি অকনমান ফুৰিবলৈ বুলি ওলাই গৈছিলো অৰুণাচল প্ৰদেশৰ ডাম্বুকলৈ বুলি। এয়া চাওকচোন অলপ কুঁৱলী পৰিয়ে আছে আৰু হেয়া এতিয়া প্ৰায় 8টাই বাজিবলৈ হ'ল। 7টা বজাত যাম বুলি ভাবিছিলো কিন্তু নহলগে আৰু যেহেতু বাচ্চা থকা মানুহ অকনমান ইফাল হৈ যায় আৰু টাইম বিলাক। আমাৰ লগতে আমাৰ ওচৰৰে আৰু এটা ফ্যামিলি আহিছে, দাদা বহুতৰ ফ্যামিলি এটা আহিছে। সো আমি দুটা ফ্যামিলি মিলি গৈ আছো আৰু এফালে আমি এতিয়া পালোহি ধলাহতীয়া ব্ৰিজ। আমি এতিয়া ৰুইং গেট পালোহি। এতিয়া হাজবেণ্ড গৈছে পাছ বনাবলে আৰু আমি কেইটা ৰখি আছো আৰু এইফালে পিছু আহি দেউতাকৰ সিটত বহি ললেহি। সিও আমনি পাইছে ৰখি সেয়া তাৰ গৰমো উঠিছে, বেচেৰা জেকেট খুলি দিছে নিজে। আৰু এইফালে ময়ো আৰু ৰ'দ লৈ বহি আছো আৰু এইফালে চাওক আমাৰ পিছু। সেই আৰু এনেকে টাইম বিলাক পাছ কৰি আছো, ভিডিও কৰিছো, ফটো তুলিছো। আৰু এইফালে চাওক আমি প্ৰায় এঘণ্টামান ৰখাৰ পিছত পাছ ওলালে আমাৰ আৰু এইফালে এতিয়া আমি গৈ আছো। অৰুণাচলত সোমোৱাৰ লগে লগে অলপ মানে পৰিৱেশটো বেলেগ লাগে যেটো এখন বেলেগ ষ্টেট হয় আৰু সেয়া দেখা পাইছে ৰাস্তা পদূলিবিলাক বহুতেই ধুনীয়া। সো বলক তেন্তে গৈ থাকো, এতিয়া যামগৈ। ইয়াৰ পৰা ৰয়িঙলৈকে ওচৰে হয় কিন্তু ডাম্বুকলে অকনমান সময় লাগে। আগতে আমি ৰয়িং আহিছো, ডাম্বুকহে অহা নাছিলো, সেইকাৰণে এবাৰ ভাবিলো আমি ডাম্বুকৰ পৰাই ফুৰি আহোঁ বুলি। গেটত সোমোৱা প্ৰায় এঘণ্টামানৰ পিছত আমি ডাম্বুক পালোহি আৰু এইফালে চাওক আমাৰ পিছু এতিয়া শুই আছে। ইয়াতে চাহটো খাই লোৱা নি নহলে? ইমান ধুনীয়া সিনেৰী। মোৰ পিছফালে হয়তো দেখা পাইছে, এখেতক ক'লো যে গাড়ীখন ৰখোৱা, পুতুককে বোলো ফটো দুখনমান উঠাই লওঁ আৰু ভিডিও কৰি লওঁ। সেয়া দেখা পাইছে। একচুৱেলি সঁচাকৈ ডাম্বুকখন বহুত ধুনীয়া, মানে চাবলগীয়া হয়। আৰু সেয়া আমি দুইজনেও ইজনে সিজনক ফটো চটো উঠাই আছোঁ, ভিডিঅ' চিডিঅ' কৰি আছোঁ। একচুৱেলি মই কি ভাবোঁ জানেনে, আমি যেতিয়া ক'ৰবাত ফুৰিবলৈ যাওঁ বা য'তে যায়, ওচৰতে যায় বা দূৰতে যায়, আমি বস্তুবিলাক ধুনীয়াকৈ কেপচাৰ কৰি থ'ব লাগে যাতে আমি ভৱিষ্যতে ধুনীয়াকৈ চাব পাৰোঁ। আৰু এইফালে আমি এতিয়া ৰখিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ। এয়া বৌয়ে সকলোবিলাক বস্তু দিয়াই দিছে আৰু এতিয়া ধুনীয়াকৈ আমি ব্ৰেকফাষ্টটো কৰি লওঁ। আমি ফটো চটো কিছুমান মাৰিলো। লাগে বহুতে দেখা দি আমাৰ এইটো চাকত সোমাইছেগে। ব্ৰেকফাষ্ট কৰি মোৰ পেট আধা আধি ভৰিয়ে গ'ল। ইফালে আকৌ লাঞ্চ কৰিবলৈ আছেই। এইফালে ৰেষ্টুৰেণ্টৰ সংখ্যা বহুত কম আৰু সেইকাৰণে আমি বিৰিয়ানী বনাই ঘৰৰ পৰাই লৈ আহিছিলোঁ। আকৌ তেনেকৈ কিবা এটা পিকনিক প্লেচতে আমি লাঞ্চটো তেনেকৈ খাই ল'ম আৰু। চ' সেয়া এতিয়া এইখিনি প্লেচৰ পৰা ওলাই দিওঁ, বেলেগ এটা প্লেচলৈ যাওঁ। আৰু এইফালে চাব দেই, আমাৰ পিছে আপোনালোকক হাই দিব।
এইফালে আমি এতিয়া বমজিৰ বুলি কয় এইখিনি জেগা সো ইয়াতে আমি অকণমান আমি আহিলোঁ নদী কিনাৰলৈ ইমান ধুনীয়া চাউথটো আৰু ইয়াতে মানুহে পিকনিক খাই আছে সো আমি ভাবিলোঁ আমি ইয়াতে খাই ল'ম বুলি সেয়া ইয়াতে অকণমান বহিলোঁ টাইম স্পেণ্ড কৰিলোঁ ফটো চটো ক্লিক কৰিলোঁ আৰু আমাৰ পিছুৱে আছে খুব খেলিলোঁ দেই পিছু আৰু খুব মানে এনেকৈ নদীলৈ দলিয়াই খুব এনেকৈ শিলকা নদীত যে বহুত সৰুতে আহিছিলোঁ এবাৰ পিকনিক খাবলৈ দেই অৰুণাচলতে আহিছিলোঁ অৰুণাচলৰ মিয়াওলৈ গৈছিলোঁ আমাৰ ফেমিলি আমাৰ ওচৰৰে তেনেকৈ আৰু দুটামান ফেমিলি মিলি আমি মিয়াওত পিকনিক খাবলৈ গৈছিলোঁ খুব এনজয় কৰিছিলোঁ তেতিয়াতো পিকনিক বুলি কাৰণে তামাম এনজয় আৰু দেই সৰুতে পিকনিক বুলি ক'লে জোচটো বেছিয়ে থাকে এতিয়া পিছে নিজতকৈ বেছি মানে আমাৰ অকণমানিকৈ কেনেকৈ হেপী হয় তাক কেনেকৈ হেপী কৰিব পাৰোঁ আমি সেইটোতহে আমাৰ মানে গুৰুত্বটো বেছিকৈ যায় আমিও এনজয় কৰোঁ ন' ডাউট কিন্তু আমাৰ লগতে প্ৰিচুৱেও সমানে এনজয় কৰে সো সেয়া তিনিটাই আজি অকল আমি তিনিটা বুলিয়ে নহয় আমাৰ লগত যোৱা দাদা বৌহঁতৰ ফেমিলিটোৱেও ধুনীয়াকৈ এটা মানে দিন পাৰ কৰিলোঁ বহুত ভাল লাগিলে এই দিনটো সদায় কাৰণে আমাৰ মেমৰিজ হিচাপে থাকি যাব আৰু সেইকাৰণে মই ইউটিউবতো মেমৰিজ হিচাপে ছেভ কৰি ৰাখিছোঁ আমি খাই বৈ ওপৰলৈ দলঙৰ ওপৰলৈ উঠি আহিলোঁ এফালে দাদা বৌহঁতো আহি আছে তেওঁলোকৰ কিবা বস্তু এটা থাকি আহিলে সেইকাৰণে তেওঁলোকৰ অকণমান দেৰি হৈছে সেইকাৰণে আমি আহি ইয়াতে অলপ সময় ৰখিছোঁ আৰু এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে নহয় জানো আগফালে পাহাৰ মাজতে নদীখন আৰু ধুনীয়া বতাহ আৰু কি লাগে আৰু সেয়া অকণমান সময় ইয়াতে ৰখিলোঁ আৰু এইফালে চাব দেই পিছুৰ হাতত দেখিছেনে ফণী এখন লৈ আছে সেই ফণীখন কিন্তু অলপ সময়ৰ পিছত তাৰ হাতত নাথাকে সেই ফণীখন সি টাপুককৈ নদীলৈ দলি মাৰি দিয়ে আৰু সেয়া ফণী চনি পেলাই আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ চ' এয়া মই মুখতে পাণ এখন খাইছোঁ অথনি কিনা হৈছে মিঠা পাণখন আৰু এইফালে মোক পাণ পিছুও খাইছে কল Bye bye Kodia. Bye bye. Bye bye Didia. Bye bye Didia mama. এই ভিডিঅ' ক্লিপটো দেখিছে যে এই ছানছেটৰ এই ভিডিঅ' ক্লিপটো হৈছে ঢলাশদিয়া ব্ৰিজৰ ওপৰৰ পৰা তোলা মোৰ হাজবেণ্ডে তুলিছিলে ইমান ধুনীয়া লাগিলে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ আশা কৰিছোঁ আপোনালোকৰ এই নতুন বছৰটো সকলোৰে ভাল যাওক ভগৱানে সকলোৰে মংগল কৰক আজিলৈ আহিছোঁ তেন্তে বাই